নমস্কাৰ বন্ধুসকল, মই লগত বিশ্ব আপোনালোকে চাই আছে মোৰ চেনেল নতুন দিন। তো বন্ধুসকল, চাইকেল চলাই বহুত দিন ভিডিঅ' বনোৱা নাই আৰু ভাবিলোঁ আজি এটা বনাওঁ। আৰু বাজিল এতিয়া 6:30 আৰু এইকেইদিন তাৰমানে অলপমান চাৰিচকীয়া প্ৰেক্টিছ কৰি আছোঁ। সেইকাৰণে চাইকেল কেইদিনমান চলাব পৰা নাই আৰু চাইকেল চলাব জানো, কিন্তু হাতখন ইমান এটা ক্লিয়াৰ নাই। বহুত আগতে শিকিছিলোঁ আৰু ইমান চলোৱা নাছিলোঁ আৰু সেইকাৰণে হাতখন অলপমান বহি গৈছে আৰু এতিয়া অলপ প্ৰেক্টিছ কৰি আছোঁ। আৰু মই আহি আছোঁ এতিয়া বশিষ্ঠ চাৰিআলিৰ ফালে, মানে বশিষ্ঠ মন্দিৰৰ ফালে। আৰু এইফালে পৰিৱেশ বঢ়িয়া। গুৱাহাটী চিটিৰ ভিতৰতো গম পায় 5টালৈকে ঠিকে থাকে আৰু 5টা বজাৰ পিছত ৰাতিপুৱা চাইকেল চলাব নোৱাৰি। গুৱাহাটী চিটিৰ ভিতৰত মানে বহুত জাম থাকে আৰু এতিয়া মজা। এইফালে এইটো চাইডে দেখিছে, এইটো চাইড মেঘালয় যায়, এইটো চাইড মেঘালয় যায়। বলক এইটো চাইডৰ পৰা ফুৰি আহোঁ আজি অলপমান। আমি যদি গড়ভাঙা চৰভাঙা যাওঁ, মেঘালয় যদি যাওঁ, এইটো চাইডে ল'ব পাৰিম আমি। অলপমান আগতে এটা চাৰিআলি আছে আৰু তাৰপিছত আমি সেইটো ক্ৰছ কৰিলে মেঘালয় বৰ্ডাৰ পাম। আৰু গড়ভাঙা যে আছে ৱাটাৰফল, এইফালেতে যাব পাৰি। এইটো চাইড আহিলে মজা লাগে আৰু এইটো চাইডে গাড়ী মটৰ চলে যদিও কিমান নচলে, মানে চিটিত যেনেকৈ চলে। চাওক হিলছ এৰিয়া আৰু লাষ্ট গেটৰ পৰা বশিষ্ঠ চাৰিআলিলৈকে সেইখিনিত তামাম কিবা অসহ্য লাগি আছে, মানে গৰম গৰম লাগি আছে। আৰু যেতিয়া বশিষ্ঠ চাৰিআলি পাৰ হ'লোঁ তেতিয়া ধুনীয়াকৈ পৰিৱেশটো মজা লাগিছে আৰু অলপ ঠাণ্ডা ঠাণ্ডা লাগি আছে, কাৰণ ইয়াতে গছ গছনি বহুত আছে। সেইকাৰণে ইয়াৰ পৰিৱেশটো অলপ ধুনীয়া। আৰু আমি মেঘালয় বজাৰ পোৱা নাই আৰু এখন বজাৰ আছে, সেই বজাৰখন ক্ৰছ কৰি আমি মেঘালয় গৈ যাওঁ। চাওক শান্তিৰ পৰিৱেশ মজা। আৰু মোবাইলেদি ভিডিঅ' কৰিবৰ কাৰণে দিগদাৰ চাইকেল লৈ আহিলে। গোপ্ৰটো অনা নাই, ভিডিঅ' কৰোঁ বুলি ভবা নাছিলোঁ আজি। লগততো মোবাইলটো থাকে আৰু তথাপিও ভাবিলোঁ যে এটা ভিডিঅ' যে কৰি দিওঁ, ৰাতিপুৱাৰ পৰিৱেশ কেনেকুৱা হৈ থাকে গুৱাহাটীত। আৰু চাইকেল চলাব লাগে বন্ধুসকল, চাইকেল বুলি কথা নাই, এক্সাৰচাইজ মেইন বস্তু মানুহৰ। ঘৰত চলাই থাকোঁ, প্ৰায় চাইকেল চলাই থাকোঁ। আৰু অলপ জিমত নাযাওঁ যদিও ঘৰতো অলপমান প্লেট চেট আছে, ঘৰত আমাৰ প্লেট চেট আছে, মানে ৰুমত সেইখিনি অলপ চলপ মাৰি থাকোঁ, অলপ পোচাপ চোচাপ কৰি থাকোঁ। আমি যে গড়ভাঙা গৈছিলোঁ আৰু গড়ভাঙা এইটো ৰাস্তাৰে যাব পাৰি আৰু দুটা ৰাস্তা আছে। এটা হৈছে এইটো, এটা হৈছে লখৰাইদি যাব পাৰি। পাহাৰ আমি পালোৱে মোটামুটি, পাহাৰতে উঠি আছোঁ। তাৰপিছত চক কি মজা পৰিৱেশ। সেই পাহাৰখন দেখি আছে আপোনালোকে, এই চক পাহাৰখন দেখি আছে, মজা। উমত্ৰাং পালোঁ, উমত্ৰাং মেঘালয়। এই হৈছে মেঘালয়ৰ উমত্ৰাং পালোঁ আমি। কি ধুনীয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ আৰু ধুনীয়া। ইয়াতে বৰষুণ দিব না, বৰষুণ দিব না। চাইডে বঢ়িয়া, গুৱাহাটী চিটিৰ ভিতৰত থাকিলে চব কি মজা। গাঁৱৰ পৰিৱেশত আমি আহিছোঁ, মানে হিলছ পূৰা একদম। আৰু এনেকুৱা পৰিৱেশত আহি কিবা গাটো কিবা বেলেগ বেলেগ লাগিছিল আমাৰ। বন্ধুসকল, এখন গাড়ী দেখিলোঁ আৰু গাড়ীখন মানে কিমান বছৰ পুৰণা হয় গম নাপাওঁ। আৰু এই গাড়ীখন আজিকালি নাপায়েই। সেই চাওক সেইখন গাড়ী, চাওক সেইখন গাড়ী চাওক, দেখা নাই আজিকালি, বহুত বছৰ মূৰত দেখা পালোঁ। সেই চাওক বন্ধুসকল, মজা।
বয়স কিমান হৈছে গম নাপাব এই গাড়ীখন আৰু এই গাড়ীখনৰ বয়সটো মোটামুটি 50 বছৰমান হ'ব লাগে 50 বছৰ নহ'লেও 40 বছৰমানতো হ'বই আৰু নাক থকা গাড়ী যে আছিলে চক গাড়ীখনৰ দৰ্জা চজা নাই কিন্তু গাড়ীখন এটা বেলেগ ভাল লাগিছে কিবা এটা আৰু এই ৰংটান ফিল্মখন চাইছেনে আপোনালোকে ইংলিছ মুভি যে এখন আছে ৰংটান সেই ৰংটানখনত এনেকুৱা গাড়ী ব্যৱহাৰ কৰে সেইটো চক কি মজা পৰিৱেশ আৰু দুজনমান আহিলে ভাল অকলে অকলে আহিবৰ কাৰণে ভালো নালাগে আৰু ভয়ো লাগে মানে অলপ জংঘল এৰিয়াটো সেইকাৰণে ভয় লাগে চক কি মজা কি ধুনীয়া পৰিৱেশ আৰু ইয়াতে চব গুৱাহাটীৰ গাড়ীয়ে চলে বেছিভাগ বন্ধু অকল চক মজা পৰিৱেশ আৰু বেছি নাযায় এইখন মেঘালয় এই বৰ্তমান মেঘালয়তে আছোঁ দিয়কচোন আৰু পৰিৱেশ ধুনীয়া গমে পায় আৰু মাজে মাজে বন্ধুসকল চাইকেল টিকেল চলাব আৰু এক্সাৰচাইজ কৰিব অলপমান দৌৰিব খোজ কাঢ়িব যি কৰে আপোনালোকে দৌৰিব পাৰে খোজো কাঢ়িব পাৰে চাইকেলো চলাব পাৰে এক্সাৰচাইজো কৰিব পাৰে মুঠতে কিবা এটা কৰি থাকিব লাগে মজা কৰি মানে ভিজি গ'লোঁ কিন্তু বৰষুণ দিয়ে দিলে বৰষুণ দি আছে আৰু জোৰে জোৰে বৰষুণ নেদকে ইয়াৰ পৰা যাব লাগিব সোনকালকে নহ'লে পিছত পথাৰত বেয়া হোৱা সাঁচি যাব লাগিব পুৰা এই জোৰটো দিলেই বৰষুণ মেঘালয়তে আছোঁ এতিয়া মানে মেঘালয় বৰ্ডাৰতে আছোঁ আৰু তামাম বৰষুণ আৰু গুৱাহাটীৰ ফালে দিছে না দিয়াৰে গম পাওঁ গম পোৱা নাই চাওক সেইফালে তামাম বৰষুণ দি আছে চাওক আৰু মোবাইলটো ভিজিবৰ কাৰণে ভয় লাগে নহয় এনেকৈ চলাব পাৰিলোঁ হয় কিন্তু মই ভিজাত কোনো আপত্তি নাই কিন্তু মোবাইলটো ভিজিলে বেয়া হ'লে আৰু পিছত জত লাগি যাব বাপৰে বাপ অকল এইখিনি আছিল ভিডিঅ'টো আৰু ইফালে বৰষুণ দি আছে আৰু গুৱাহাটীৰ ফালে বৰষুণ দিছে না গম নাপাওঁ তো বন্ধুসকল যদি আপোনালোকে এক্সাৰচাইজ কৰা আৰম্ভ কৰা নাই এক্সাৰচাইজ কৰা আৰম্ভ কৰক দৌৰা আৰম্ভ কৰক খোজকাঢ়া আৰম্ভ কৰক চাইকেল চলা আৰম্ভ কৰক ইয়াৰ যিকোনো এটা বাছি ল'ব পাৰে তো বন্ধুসকল এইখিনি আছিল আজি ৰাতিপুৱাৰ এটা ভিডিঅ' তো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব এতিয়া বাই বাই